নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় চেনেললৈ। বন্ধুসকল, SSCGDৰ ফালৰ পৰা নতুন এটা আপডেট আহিছে, খুবেই ভাল খবৰ, যিহেতু ট্ৰেইনিঙৰ শ্বেডিউলো জাৰি হৈ গ'ল। আৰু এতিয়া বৰ্তমান ক'বলৈ গ'লে মেডিকেল শেষে হৈ গ'ল, কিছুমান চেণ্টাৰত RME হয়তো বাকী আছে। এনেকুৱা আপোনাৰ 13-14 তাৰিখে হয়তো RMEও কমপ্লিট হ'ব। গতিকে ইয়াৰ মাজত এটা ভাল খবৰ এটা আহিছে, যিহেতু আপডেট এটা আহিছে, বিভিন্ন পষ্টৰ কাৰণে আহিছে, ট্ৰেডমেন হওক বা হাবিলদাৰ হওক বা CRPF GDৰ কাৰণেও নতুন আপডেট আহিছে। গতিকে কিনো আপডেট আহিছে আমি সকলোৱে চাওঁ হওক। চ' ভিডিঅ'টো একেলগে চাব। এইটো চাওক, যিটো আমাৰ শ্বেডিউল আহিছে RTC নিমছৰ হয় এইটো। যিহেতু ইয়াত কিছে বেছিক যিটো GD দিছে 3 নম্বৰ চাওক, বেছিক যিটো GD আছে এইটো CRPFৰ হয়। এইটো 1800 কেপ, মানে মতলব এটা চেণ্টাৰ 1800টা কেণ্ডিডেট আছে আৰু 44 উইকৰ ট্ৰেইনিং হ'ব। আৰু ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব 21 এপ্ৰিল 2025 পৰা মাৰ্চ 2026লৈকে এইটো ট্ৰেইনিংটো চলিব। ঠিক এইটো হৈছে CRPFৰ। ঠিক তেনেকৈ আৰু বেলেগ ফ'ৰ্চৰো হয়তো নটিচ আহিব। চ' আৰু এটা কথা কি জানেনে, এইবাৰ যিহেতু CISFত ভেকেঞ্চি বেছি আছে, গতিকে CISFত মোৰ অনুমান যিহেতু এইবাৰ CISFত প্ৰথম ট্ৰেইনিং কৰিবৰ কাৰণে মাতিব। আৰু যিহেতু CISFত ট্ৰেইনিং কৰিব মাতিব, কাৰণ ভেকেঞ্চিও বেছি আছে, গতিকে CISFকে বেছি অলপ এল'ট হিচাপে সিহঁতি লৈ ল'ব। আৰু ঠিক তেনেকৈ এইটো CRPFৰ একচুৱেলি নটিচ আহিছে, এইটো হ'ব 21 এপ্ৰিল 2025 পৰা মাৰ্চৰ 2026লৈকে এইটো ট্ৰেইনিংটো চলিব। এতিয়া যিহেতু বন্ধুসকল ট্ৰেইনিঙৰ শ্বেডিউল যিহেতু আহিছে, তেনেহ'লে আমি এটা অনুমান কৰিব পাৰোঁ যে অতি সোনকালে ৰিজাল্টটো আহিব গৈ আছে। 22 তাৰিখৰ পৰা, মানে 22 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত যিহেতু ৰিজাল্ট দিয়াৰ কথা আছে, 7 ডিচেম্বৰৰ পৰাও এসপ্তাহমান বেছি লাগিব পাৰে, হয়তো 15 ডিচেম্বৰৰ ভিতৰত হয়তো ৰিজাল্ট জাৰি হ'ব। আৰু ৰিজাল্টটো জাৰি হোৱাৰ লগে লগে আমাৰ ট্ৰেইনিঙৰ কাৰণে প্ৰচেছটো বৰ্তমান জাৰি হৈয়ে গ'ল, যিহেতু নটিচটো আহি গ'ল, গতিকে অতি সোনকালে হ'বলৈ গৈ আছে। যিহেতু আৰু বেছি দিন নাই, গতিকে SSC কাম হৈছে, SSCয়ে মেৰিট লিষ্টটো মৰাৰ পিছত নিজৰ ফ'ৰ্চে নিজৰ সুবিধা অনুযায়ীয়ে জইনিং কৰিবৰ কাৰণে মাতিব। গতিকে মোৰ অনুমান যে এবাৰ CISFে জল্দি মাতিব, কাৰণ CISFত সোনকালে ট্ৰেইনিং শেষ হৈছে আৰু এবাৰ CISFতো ভেকেঞ্চি বেছি আছে, গতিকে CISF প্ৰথম মতাৰ সম্ভাৱনা আছে। আৰু কিছুমান ফ'ৰ্চৰ হয়তো 1 মাহো লেট হ'ব পাৰে, 2 মাহো লেট হ'ব পাৰে, ঠিক তেনেকুৱাকৈ নিজৰ সুবিধা অনুযায়ী সিহঁতি মাতিব। গতিকে বন্ধুসকল, এয়া সৰু সুৰা ইনফৰমেশ্যন আছিলে, চ' আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।